নমস্কাৰ। পাঠ কৰিবলৈ লৈছোঁ বিশিষ্ট লেখক সাংবাদিক সাংসৱ কৌশিক বৰুৱাৰ গল্প তোমাৰ কেৱল তোমাৰনে। বহুত লিখিলোঁ, আজিলৈ সামৰোঁ। চিঠি সোনকালে দিবা, দীঘলকৈ মৰমেৰে কেৱল তোমাৰ। তন্ময় ৰৈ গ'ল। সাগৰিকালৈ লিখা এইখনেই তাৰ প্ৰথম চিঠি নহয়। সিহঁতৰ 7 বছৰীয়া প্ৰেমত দুয়োলৈ প্ৰতি সপ্তাহত গড়ে কিজানি এখনকৈ চিঠি লিখিছে। কিমান চিঠি, কিমান পৃষ্ঠা, কিমান যে মিঠা শব্দ। ভাবিলে আচৰিত লাগে, মনটো ভালো লাগে। আজি 7 বছৰেও সিহঁতৰ প্ৰেমৰ জোৰ অকণো কমা নাই, বৰঞ্চ হয়তো বাঢ়িছেহে। তথাপি আজি চিঠিখনৰ শেষত সাগৰিকালৈ কেৱল তোমাৰ তন্ময় বুলি লিখিবলৈ লৈ তন্ময় ৰৈ গ'ল। কাম কৰা ল'ৰা হৰেণ কেতিয়াবাই শুলে। তাৰ শোৱা কোঠাটো মূল ঘৰটোৰ পৰা সামান্য আঁতৰত। মূল ঘৰটোত তন্ময় এতিয়া অকলে, সম্পূৰ্ণ অকলে। নাই, সম্পূৰ্ণ অকলে হ'ব নোৱাৰে। স্মৃতি থাকে মানুহৰ প্ৰতি মুহূৰ্তৰ বিশ্বস্ত সংগী হয়। কিন্তু কোঠাটোৰ ভিতৰত থকা এই নিস্তব্ধতা জানো ভয়ংকৰ নহয়? স্মৃতিৰ সংগই জানো এই নিস্তব্ধতাক নোহোৱা কৰিব পাৰে? নে স্মৃতিৰ সোপানে এই নিস্তব্ধতাই কুৰুকি সোমাই জীৱনটোকে একাকিত্বৰে ভৰা কৰি পেলায়। সৰুতেই এটা এক্সিডেণ্টত ঘাট মাৰা হোৱা তন্ময়ৰ মাক দেউতাকৰ কোনো স্মৃতি এতিয়া মনত নাই। স্মৃতি নাই বুলি ক'লে আচলতে ভুল কোৱা হ'ব। তাৰ শোৱা কোঠাত এহাল হাঁহিমুখীয়া মানুহৰ এখন বহু পুৰণি কলা বগা ফটো আছে। সম্ভৱ বিয়াৰ পাছতে মানুহহালে বৰ হেঁপাহেৰে ফটোখন তুলিছিল। অলপ দিনৰ আগতে মৃত্যু হোৱা মাণিক খুৰাই সৰুতেই তাক কৈছিল, সেইখন বোলে তাৰ মাক দেউতাকৰ ফটো। সি বিশ্বাস কৰিছিল। মাণিক খুৰাৰ কথা সি বিশ্বাস নকৰাকৈ পাৰেনে? চিৰকুমাৰ মাণিক খুৰাই দেখোন তাক সেই তেতিয়াৰ পৰা মাক দেউতাকৰ মৰম আৰু অভিভাৱকত্বৰে তুলি তালি ইঞ্জিনিয়াৰ হ'ব পৰাটো কৰিলেহি। কোঠাটোৰ নিস্তব্ধতাত তন্ময়ৰ অস্বস্তি লাগিল। নিস্তব্ধতা আঁতৰক বুলিয়েই সি পঢ়া মেজ আৰু তাৰ বিচনাৰ মাজতে থকা মিউজিক ছিষ্টেমটো অন কৰি দিলে। হৰিপ্ৰসাদ চৌৰাচিয়াৰ বাঁহীৰ সুৰ এটা ভাহি আহিল। কালি ৰাতি শুবৰ সময়ত শুনিবলৈ মিউজিকটো দি ৰিভাৰটো লগাইছিল। কেছেটটো মিউজিক ছিষ্টেমটোত সোমায়েই আছিল। হঠাৎ টেলিফোনটো বাজি উঠিল। চৌৰাচিয়াৰ বাঁহীৰ সুৰেও আঁতৰাব নোৱাৰা নিস্তব্ধতাক টেলিফোনটোৰ ধাতক শব্দই যেন ভাঙি টুকুৰ কৰি দিলে। হেল্ল'। তন্ময়ে ৰিচিভাৰ দাঙিলে। তুমি শুৱা নাই? নাই, তুমি ফোন কৰা যে নাই। মই ফোন কৰিমেই নেকি? কৰিবাই, মই জানো। বাপৰে, ইমান বিশ্বাস! দেউতাহঁত শুলেনে? তন্ময়ে ঘূৰাই প্ৰশ্ন কৰিলে। কেতিয়াবাই শোৱাৰ কথা যে সুধিছা, এতিয়া ৰাতি কেই বাজিছে জানা? 12:40। নাইট ইজ ষ্টিল য়াং। তোমাৰ নিচিনা নিশাচৰবোৰৰ বাবে। তুমি ভাত খালানে নাই? খালোঁ কেতিয়াবাই। কিহেৰে খালা? ই হৰেণে কিবা ৰান্ধিছিল, আৰু লগতে তুমি ৰান্ধি পঠাই দিয়া চিকেন। মাংস কেনেকুৱা হ'ল? ভাল, ভেৰি গুড। তেতিয়াহ'লে থেংক ইউ বুলি কোৱা নাই কিয়? তোমাৰ মোৰ এই সম্পৰ্ক থেংক ইউ দিয়া লোৱাৰ বহু ওপৰত। কথাষাৰ মোৰ নহয় দেই, এদিন তুমিয়ে কৈছিলা। বাহ, আজিকালি দেখোন কথাবোৰ বৰ মনত থাকে। আৰু কোৱা। আৰু নাই, এতিয়া শুই থাকা। লাইক এ গুড বয়, হেভ এ চুইট ড্ৰিম। তন্ময় কিবা ক'বলৈ সুবিধা পোৱাৰ আগতেই সিফালৰ পৰা লাইন কাটি দিলে। তন্ময়ে ফোনটো থলে। মায়াবী ফোন নহয়,
ফোনটো মায়াবী নহয়, কণ্ঠটো মায়াবী, পৰিৱেশটো মায়াবী, সঁচাকৈয়ে মায়াবী। তন্ময়ৰ নিস্তৰংগ জীৱনত ঢৌৰ খেলিমেলি লগাব পৰা ফোন। চিগাৰেটৰ পেকেটটোৰ পৰা চিগাৰেট এটা লৈ তন্ময়ে কোঠাৰ দুৱাৰখন খুলিলে। বাহিৰৰ বাৰাণ্ডাখনত জোনাকবোৰ উবুৰি খাই পৰিছে। শৰত অহাৰ বাতৰি দিয়েই যেন ক'ৰবাৰ পৰা শেৱালিৰ সুবাস এটাও উৰি আহিল। কাষৰ বৰাহঁতৰ ঘৰৰ শেৱালিজোপা চাগৈ ফুলিছে। বেতৰ চকীখনত বহি তন্ময়ে ভৰি দুটা লাহেকৈ বাৰাণ্ডাৰ ৰেলিঙত তুলি দিলে। উদং ভৰিখন ঠাণ্ডা ৰেলিঙত লগাত গাটো তাৰ শিৰশিৰাই গ'ল। তেতিয়াহে সি অনুভৱ কৰিলে অকণমান ঠাণ্ডা পৰিছে দেখোন। পাছে এই মায়া ভৰা পৰিৱেশটোৰ পৰা তাৰ উঠি যাবলৈ অকণো মন নগ'ল। যেন সি সামান্য লৰচৰ কৰিলেই ভাঙি টুকুৰা টুকুৰ হৈ যাব প্ৰকৃতিৰ এই শোভা। কিমান দিনৰ আগৰ কথা বাৰু? নাই, এবছৰে হোৱা নাই, খুব বেছি ৯-১০ মানহে হ'ব চাগৈ। তন্ময়ে নিজৰ মনতে হিচাপ এটা কৰাৰ চেষ্টা কৰিলে। হয়, সাগৰিকাত দিল্লীলৈ যোৱাৰ ২ মাহমানৰ পাছৰ কথা আছিল সেইটো। তাইৰ MA ৰিজাল্ট দিছিল ছেপ্টেম্বৰত। নৱেম্বৰত তাই গ'ল ৩ বছৰৰ বাবে দিল্লীলৈ PhDৰ কাৰণে। হয়, তাৰ পাছতেই কথাটো। তাৰমানে জানুৱাৰী-ফেব্ৰুৱাৰী মাহমানৰ কথা হ'ব সেইটো। তন্ময় যেন এইবাৰ নিশ্চিত হ'ল। বিজ্ঞানে যেনেকৈ আজিও কিছুমান ৰহস্যৰ ব্যাখ্যা দিব পৰা নাই, সেইদৰে মানুহৰ নিজৰো মনৰ কিছুমান কথাৰ ব্যাখ্যা নিজৰ ওচৰতেই নাথাকে নেকি বাৰু? মন মগজুৰ দ্বাৰা চালিত হয় নে মগজু মনৰ দ্বাৰা পৰিচালিত হয়? সঁচাকৈ পাৰিনে কেতিয়াবা মনক বান্ধি ৰাখিব? মানে জানো মনে কি হবাৰ সীমা? কথাবোৰে তন্ময়ক যেন হেঁচা মাৰি ধৰিলে, যেন এই হেঁচাৰ পৰা ওলাবলৈকে সি চিগাৰেটটো দীঘল টান এটা মাৰিলে। আৰু তেতিয়াহে সি গম পালে হাতত লৈ থকা চিগাৰেটটো ইমান পৰে জ্বলোৱাই নহ'ল। লাইটাৰটো টেবুলৰ ওপৰতেই থাকি আহিল। গভীৰ অনিচ্ছা সত্ত্বেও জোনাকৰ সাগৰৰ পৰা তন্ময় কোঠালৈ উঠি আহিল। টেবুলৰ পৰা লাইটাৰটো হাতত লওঁতেই তাৰ একেলগে 2টা বস্তুলৈ চকু গ'ল, ঘড়ী আৰু টেলিফোন। ঘড়ীৰ কাটাই 1:45ৰ সীমা পাৰ হৈ 2লৈ চেকুৰ ধৰিছে। এতিয়া টেলিফোন এটা কৰা জানো ঠিক হ'ব? গভীৰ দ্বিধাৰে তন্ময় নিজকে সুধিলে। এবাৰ টেলিফোনটোৰ ওচৰলৈ হাতখন নিও সি আঁতৰে আনিলে। লাইটাৰটোৰে চিগাৰেটটো জ্বলালে। 3টা দীঘল সোপা মৰাৰ পাছত মন্ত্ৰমুগ্ধৰ দৰে সি ৰিচিভাৰটো তুলিলে। আঙুলি বুলাই দিলে চিনাকি সংখ্যাকেইটাৰ ওপৰত। 2টা ৰিং সম্পূৰ্ণ হোৱাৰ পাছতেই সিফালৰ পৰা ভাহি আহিল। কোৱা। কোৱা মানে? মই কৰিছোঁ বুলি তুমি কেনেকৈ জানিলা? তন্ময়ে আচৰিত হৈ সুধিলে। এই গভীৰ নিশা 2 বজাত তোমাৰ বাহিৰে যে আন কোনেও ফোন নকৰে সেই কথা মই জানো। হোৱা নাছিলা কিয়? তুমি ফোন কৰিবা কাৰণে। ফাঁকি মাৰিবলৈ ঠাই নেপালা? মই ফোন কৰিম বুলি তুমি কেনেকৈ জানিলা? তুমিয়ে দেখোন মোক গুড বয়ৰ দৰে শুই থাকিবলৈ কৈছিলা। ফাঁকি? মাইনী তন্ময়, তুমি জানা মই সকলোকে মিছা ক'লেও তোমাক নকওঁ। তোমাৰ ওচৰত মই কোনো কথাই ফাঁকিকৈ ক'ব নোৱাৰোঁ তন্ময়, কোনো কথাই নোৱাৰোঁ। আই এম চৰি, আই এম জাষ্ট জকিং। অভিমানী কণ্ঠক তন্ময়ে চিনি পালে। আচলতে কি জানা তন্ময়, মোৰ ছিক্স চেন্সটো বৰ ষ্ট্ৰং। তুমি আগতেও ইয়াৰ বহু প্ৰমাণ পাইছা। আৰু তাতোকৈ ডাঙৰ কথা কি জানা, মই যি বিচাৰোঁ সাধাৰণতে তাকে পাই যাওঁ। যেনে ধৰা তোমাৰ পৰা এতিয়া মই এটা ফোন আশা কৰিছিলোঁ, পাই গ'লোঁ। তেতিয়াহ'লেতো তুমি বৰ লাগে। নহয়, মোৰ ভয় লাগে, বৰ ভয় লাগে জানা তন্ময়। মই বিচৰা সকলো বস্তুৱে যদি পাই যাওঁ, পৃথিৱীখনৰ বহুত হিচাপ নিকাচে ভুল হৈ যাব। সেয়ে কোনো কথা আজিকালি মই গভীৰভাৱে বিচাৰিবলৈ কিবা বাদেই দিছোঁ। কিজানি পাই যাওঁ, কিজানি সকলো খেলি মেলি হৈ যায়, কিজানি ভাগি যায় বহু সপোন। মোৰ ভয়
জানা তন্ময়, মোৰ বৰ ভয় লাগে। কিছু সময় নিস্তব্ধতাৰ মাজেৰে পাৰ হৈ গ'ল। কি হ'ল? মনে মনে থাকিলা যে? ফোন কৰিছা, একো নোকোৱা? তোমাৰ কথাবোৰ আজিকালি কিবা দাৰ্শনিকৰ দৰে হৈ গৈছে। বুজি পোৱা নাই। মোৰ কথাবোৰ জটিল হ'ব পাৰে, কিন্তু তুমি নাই বুজা বুলি ক'ব পাৰিবা তন্ময়? আচলতে তোমাতকৈ ভালকৈ এইবোৰ কথা বুজিবই বা কোনে? হেল্ল', কি হ'ল? এতিয়াও মনে মনে থাকিলা যে? নে মই ইয়াতকৈ সহজকৈ ক'ব লাগিব? তেনেহ'লে শুনা, মোৰ ভয় লাগে মই যদি গভীৰভাৱে বিচাৰোঁ, তেনেহ'লে হয়তো মই চিৰদিনৰ বাবে তোমাক মোৰ কৰিয়ে পাই যাম। কাৰণ মই বিচাৰিলে মই তোমাক মোৰ নিজৰ কৰি ল'মেই। আত্মবিশ্বাসৰ সৈতে সেই ক্ষমতা মোৰ আছে। কিন্তু তেতিয়া তুমিও দুখী হ'বা আৰু সাগৰিকাও দুখী হ'ব। তোমালোক দুয়োজনকে দুখী কৰাৰ ইচ্ছা মোৰ একেবাৰে নাই। যদিও মই জানো মোক কেনেবাকৈ তুমি ভাল নাপালেও বেয়াও নোপোৱা। মই কিন্তু তোমাক ভাল পাওঁ তন্ময়, কোনো প্ৰতিদান নিবিচৰাকৈ। মাত্ৰ তুমি মোৰ ভাল পোৱাক সন্মান জনাবা। That's enough for me. থওঁ দিয়া, গুড নাইট। পৰিস্থিতিটো এনেই অস্বস্তিকৰ। তাতে নন্দিনীৰ এই থোকা থুকি মাতটো তন্ময়ৰ বাবে আৰু অস্বস্তিকৰ। কেইবাদিনো এনেকুৱা পৰিস্থিতি হৈছে, সি বুজি নাপায় এনেকুৱা পৰিস্থিতিত কি কৰা উচিত। কেনেকৈ জানো এনেকুৱা এটা পৰিস্থিতি পালেগৈ? তন্ময়ে আকৌ এটা চিগাৰেট জ্বলাই বিচনাতে আউজি বহিল। প্ৰথম ফোনটো কৰিছিল নন্দিনীয়ে। ৰাতি তেতিয়া 10 মান বাজিছিল। খুব বৰষুণ দিছিল সেইদিনা। তন্ময়ৰ সেই কথা ভালকৈ মনত আছে। আবতৰীয়া বৰষুণ জাকে যেন জাৰটো আৰু বঢ়াইছিল। বাজি থকা ফোনটো ধৰাৰ পাছতে সিফালৰ পৰা অদ্ভুত ধৰণেৰে কোমল এটি নাৰী কণ্ঠই কৈছিল, হেল্ল', তন্ময় চৌধুৰী নেকি? ক্ষন্তেকৰ বাবে তন্ময় ৰৈ গৈছিল, যেন মাতটোৰ কোমল মাদকতাখিনিক হৃদয়েৰে উপভোগ কৰিছিল। তন্ময়ৰ এই ক্ষন্তেক মৌনতাক নাৰী কণ্ঠই জানো কি ভাবিলে? আকৌ ক'লে, মই তন্ময় চৌধুৰীক পামনে? এইবাৰ তন্ময়ে তন্ময়তা ভাঙি লগে লগে সঁহাৰি জনালে। নাৰী কণ্ঠই পুনৰ কৈছিল, মই আপোনাৰ সৈতে অলপ সময় কথা পাতিব পাৰোঁনে? ইমান ৰাতি এটা অচিনাকি নাৰী কণ্ঠৰ এই অভাৱনীয় প্ৰস্তাৱত তন্ময়ে আচৰিত হৈছিল যদিও ডেকা বয়সৰ স্বাভাৱিক চৰিত্ৰৰে মনত এক অজান পুলকো অনুভৱ কৰিছিল। কিন্তু তাতোকৈও ডাঙৰ কথা, সেই কোমল মায়াবী মাতটোৰ মাদকতাখিনি আৰু কিছু সময় উপভোগ কৰিবলৈ তাৰ মনৰ ভিতৰত ক'ব নোৱাৰাকৈ এটা তীব্ৰ হেঁপাহ জাগিছিল। তাৰ পাছত বহুত কথা। নাৰী কণ্ঠই মানে নন্দিনীয়ে নিজৰ চিনাকি দিছিল। কৈছিল ৰিদম হাউচৰ পৰা বাছি বাছি হৰিপ্ৰসাদ চৌৰাচিয়াৰ বাঁহীৰ কেছেট 3টা কিনি নিওঁতেই তন্ময় নন্দিনীৰ চকুত পৰিছিল। আজিৰ দিনৰ ডেকা ল'ৰায়ো বাঁহী শুনেনে? এই কৌতূহলেৰে নন্দিনীয়ে প্ৰথম বিচাৰি উলিয়াইছিল তন্ময়ৰ নাম, ফোনৰ নম্বৰ। কোনো চিন্তা ভাৱনা বিশেষ নকৰাকৈ এনেই কৰা প্ৰথম দিনাৰ ফোনতে বাঁহী, ভাৰতীয় ধ্ৰুপদী সংগীত হৈ কথাৰ পাকে পাকে সোমাই পৰিছিল হীৰেণ ভট্টাচাৰ্য, নৱকান্ত বৰুৱাৰ কবিতা, সুচিত্ৰা ভট্টাচাৰ্যৰ উপন্যাস আৰু নন্দিনীৰ প্ৰিয় বৰষুণৰ কথা। তাৰ পাছত কোনে কেতিয়া ফোন কৰিছিল হিচাপ নাই। কেতিয়াবা নন্দিনীয়ে, কেতিয়াবা তন্ময়ে। লাহে লাহে এনেকুৱা হৈ আহিল যে দিনটোৰ ব্যস্ততাৰ পাছত ৰাতি ফোনত এবাৰ কথা পতাটো যেন এটা নিয়ম, এটা স্ব-আৰোপিত ৰুটিন, এটা মধুৰ ৰিলেক্সেশ্যন। সম্পৰ্কটোও সুকীয়া মাত্ৰাৰ। চকুৰ পৰিচয় নাই, কিন্তু মাতৰ আপোন। তন্ময় নন্দিনী কাৰো মনত নাই ঠিক কোন দিনাৰ পৰা সিহঁতৰ সম্পৰ্কটো আপুনিৰ পৰা তুমিলৈ সলনি হ'ল, আনুষ্ঠানিকতাৰ ঠাইত গভীৰ আন্তৰিকতা আহিল। হাতত লৈ থকা চিগাৰেটটো ইতিমধ্যেই শেষ হৈ আহিল।
ফিল্টাৰকণ এষ্ট্ৰেটত গুজি তন্ময় বিচনাৰ পৰা উঠিল। কিয় জানো আজি দেখোন তাৰ টোপনি অহা নাই। এনেও তাৰ শোৱা সদায়েই দেৰি, তথাপি আজি টোপনিয়ে কাষি চাপিব খোজা নাই। তন্ময় এবাৰ বাথৰুমৰ পৰা আহিলগৈ। মুখ হাত ধুই বাথৰুমৰ পৰা উভতি আহোঁতে পঢ়া মেজত থকা সাগৰিকালৈ লিখা চিঠিখনলৈ তাৰ চকু গ'ল। এটা মাত্ৰ শব্দৰ সমস্যা। সি কেৱল সাগৰিকাৰ নে? সি লিখিব পাৰেনে সাগৰিকালৈ কেৱল তোমাৰ তন্ময় বুলি? মই তোমাক ভাল পাওঁ তন্ময়। কোনো আৰ বেৰ নোহোৱাকৈ, কণ্ঠত অকণো জড়তা বা কঁপনি নোহোৱাকৈ এদিন মাজনিশা নন্দিনীয়ে তাক টেলিফোনত কৈছিল। স্তম্ভিত তন্ময়ে বহু সময় একো ক'ব পৰা নাছিল। নন্দিনীৰ মুখৰ শব্দকেইটাই তাৰ হৃদয়ত মৰা জোকাৰটো কিছু চম্ভালি সি মাত্ৰ লাহে লাহে কৈছিল, এয়া কেনেকৈ সম্ভৱ? মইতো সাগৰিকাক ভাল পাওঁ, তুমি জানাই। মই নাজানো বুলি কোৱা নাই। আমাৰ চিনাকিৰ তৃতীয় নে চতুৰ্থ ফোনটোতে দেখোন তুমি মোক নিজেই মুকলিকৈ সাগৰিকাৰ কথা কৈছিলা। তেনেহ'লে তাৰ পাছতো তুমি কিয় এনেকুৱা কথা ক'লা? সাগৰিকাই তোমাক ভাল পালেও মই তোমাক ভাল পাব নোৱাৰোঁ নেকি? যেন নন্দিনীয়ে তাইৰ মুখ্যম প্ৰশ্নটো এৰিলে তন্ময়লৈ। তাই কেইছেকেণ্ডমান ৰ'ল, তাৰ পাছত এটা এটাকৈ শব্দবোৰ ক'লে। প্ৰেম মানে কেৱল বিয়া নহয়। বিয়াৰ দৃষ্টিৰে সকলো কথা নাচাবা তন্ময়। মইতো তোমাক বিয়া কৰাম বুলি কোৱা নাই। বিয়া তুমি সাগৰিকাকে কৰাবা, কিন্তু মোৰ ভালপোৱাক তুমি অস্বীকাৰ নকৰিবা। তুমি সাগৰিকাক ভাল পোৱাৰ বাবে মই তোমাক ভাল পোৱা কথাটো মিছা হৈ যাব নোৱাৰে। এইবোৰ অসম্ভৱ নন্দিনী। সাগৰিকাক দিয়াৰ পাছত মোৰ তোমাক দিবলৈ একো নাই। তুমিহে অসম্ভৱ কথা কৈছা তন্ময়। নন্দিনীৰ মাতটো এতিয়া আগতকৈও শীতল আৰু গভীৰ যেন লাগিল তন্ময়ৰ। চোৱা, প্ৰেমে মানুহক মহান কৰে, মনবোৰ কৰে বহল। প্ৰেমক ইমান সংকীৰ্ণ দৃষ্টিৰে চাই তাৰ মহত্ব নোহোৱা নকৰিবা। এজনক দিয়াৰ পাছত যদি আনজনক দিবলৈ প্ৰেমৰ পাত্ৰ খালী হৈ যায়, তেনেহ'লে দেখোন মাকৰ সকলো প্ৰেম আৰু স্নেহ সদায় কেৱল প্ৰথম সন্তানবোৰে পালেহেঁতেন। দ্বিতীয় সন্তানক দিবলৈ মাকৰ হৃদয়ত প্ৰেমৰ জন্ম হয় ক'ৰ পৰা? আৰু কোৱা, দ্বিতীয় সন্তানক প্ৰেম দিয়াৰ পাছত প্ৰথম সন্তানলৈ মাকৰ প্ৰেম তাকৰ হয় বুলি? তন্ময়, তুমি নিশ্চিতভাৱে ক'ব পাৰিবানে গান্ধাৰীৰ 100 সন্তানৰ কোনোবাটোলৈ প্ৰেমৰ পৰিমাণ সামান্যভাৱেও কম আছিল বুলি? তাৰ ধ্যান ধাৰণাৰ সৈতে খাপ নোখোৱা ধৰণৰ নন্দিনীৰ এই প্ৰেম দৰ্শনে তন্ময়ক তভক মনাইছিল। প্ৰেম জানো কেইবাজনৰ লগতো সম্ভৱ? সাগৰিকাক দিয়াখিনিও জানো নন্দিনীক দিব পাৰি? আৰু নন্দিনীৰ সৈতে তাৰ সম্পৰ্কনো কি? টেলিফোনত পৰিচিত এই ছোৱালীজনীক এদিন, মাত্ৰ এদিন মুখামুখিকৈ লগ পাইছে সি। হয়, তাই সেই বিখ্যাত কথাষাৰ কোৱাৰ দিনাখনৰ আগবেলাৰ কথা আছিল সেয়া। সেইদিনা বৰ বৰষুণ দিছিল। কিবা কাৰণত সি সেইদিনা অফিচলৈ যোৱা নাছিল। দুপৰীয়া সময়তে টেলিফোনটো বাজিছিল। হেল্ল', কি কৰিছা? এনেই আছোঁ। আৰু তুমি? মই বৰষুণ চাইছোঁ। জানাই নহয়, বৰষুণ মোৰ বৰ প্ৰিয়। মোৰ মন গ'লে বৰষুণ দিয়ে। শুনা, এটা কাম কৰা। কৰ্তৃত্বৰ সুৰত নন্দিনীয়ে কৈছিল, তুমি আধা ঘণ্টাৰ ভিতৰত লিটিল কেফেলৈ আহা। লিটিল কেফেলৈ? মানে সেই ৰেষ্টুৰাখনলৈ? তোমাক মোৰ লগ পাবলৈ মন গৈছে। ভয় কৰিব নালাগে, তোমাক মই বিপদত নেপেলাওঁ। ধেমেলীয়া সুৰত নন্দিনীয়ে কৈছিল। তন্ময়ে কেৰ মেৰাইছিল। বৰষুণ, গা বেয়া ইত্যাদি বিভিন্ন অজুহাতেও যেতিয়া কাম নিদিলে, তেতিয়া শেষত সি উলিয়াইছিল, আমি দেখোন এতিয়ালৈকে ইটোৱে সিটোক ভালকৈ দেখাই নাই। কেৱল টেলিফোনত মাতটোহে শুনিছোঁ। চিনি পাম কেনে? বাহানা বিচাৰিব নালাগে। ফ্ৰীডম হাউচত এবাৰ মই তোমাক দেখিছিলোঁ নহয়। আৰু তোমাক বিচাৰি উলিওৱাটো মোৰ কাম। তুমি মাত্ৰ আহা।
তন্ময়ক কোনো কথা কোৱাৰ সুযোগ নিদি নন্দিনীয়ে ফোনটো থৈ দিছিল। এজনী অচিনাকি ছোৱালীৰ সৈতে নিশা ফোনত হোৱা গতানুগতিক ধৰণৰ বন্ধুত্ব, নন্দিনীৰ কথা কোৱাৰ নিজস্ব আকৰ্ষণীয় ধৰণ, এইবোৰৰ সন্মিলিত প্ৰভাৱে ছোৱালীজনীক এবাৰ চাবলৈ তাৰ মনত স্বাভাৱিকতেই কৌতূহল জন্মিছিল। সেইদিনাও সি নন্দিনীৰ প্ৰস্তাৱত একেকোবে মান্তি হৈ যোৱা নাছিল। ৰেষ্টুৰালৈ দৌৰ মাৰিলে তাৰ দামটো অকণমান কমি যায় বুলিহে। আৰু সৰ্বোপৰি সেইদিনা নন্দিনীৰ কথাৰ সুৰত এনেকুৱা এটা কৰ্তৃত্বসুলভ আবদাৰ আছিল যে তন্ময়ে তাক উপেক্ষা কৰিব নোৱাৰিলে। কোৱাৰ দৰে লিটিল কেফেত নন্দিনীয়ে তন্ময়ক নিমিষতে বিচাৰি উলিয়াইছিল। কথাও পাতিছিল এনেকৈ যেন আজিৰ নহয়, বহু দিনৰ পৰাই সিহঁতৰ এনেদৰে লগ পোৱাৰ অভ্যাস আছে। নিশাৰ টেলিফোনত জোনাক, বৰষুণ, শেৱালি, কৃষ্ণচূড়া, গজলৰ আৱেগিক কথা কোৱা ছোৱালীজনী যেন দিনৰ পোহৰত অতিমাত্ৰা প্ৰেক্টিকেল। সেইদিনাই সি নন্দিনীক সাগৰিকাৰ কথাও বহু কৈছিল। প্ৰচুৰ আগ্ৰহেৰে তাৰ আৰু সাগৰিকাৰ বিগত দিনৰ প্ৰেমৰ বহু খবৰ গোটাই প্ৰতিক্ৰিয়াহীন মুখেৰে শেষত তাই সুধিছিল, তোমালোকৰ বিয়া কেতিয়া? আৰু চূড়ান্ত অপ্ৰত্যাশিতভাৱে সেইদিনা ৰাতিয়ে নন্দিনীয়ে ফোনত তাক কৈছিল তাই তাক ভাল পায়। টেলিফোনটো থোৱাৰ আগমুহূৰ্তত সেইদিনা নন্দিনীয়ে কৈছিল, তুমি বুজা নাই তন্ময়, সকলো জানিও মই তোমাক এই কথা কিয় কৈছোঁ? মানুহৰ জীৱনৰ প্ৰকৃত আনন্দ হ'ল প্ৰেমক লাভ কৰাৰ চেষ্টাত, লাভত নহয়। আৱেগ তীব্ৰ হৈ প্ৰত্যাশাতহে, প্ৰাপ্তিত নহয়। তুমি মোৰ বাবে সেই প্ৰেম, যি প্ৰেম লাভৰ প্ৰত্যাশাত মোৰ আৱেগ তীব্ৰ হ'ব পাৰে, যি প্ৰেম লাভৰ চেষ্টাত মই পাব পাৰোঁ জীৱনৰ প্ৰকৃত আনন্দ। আকাশক জানো বিচাৰিলে পোৱা যায়, সাগৰক, পাহাৰক, কিন্তু তথাপি বিচাৰিবলৈ মন যায়, বুকুৰ মাজত থ'বলৈ মন যায় আকাশখনক। এই বিচৰাত হয়তো প্ৰাপ্তি নাই, আছে কেৱল যন্ত্ৰণা, এক গভীৰ সুখৰ যন্ত্ৰণা। তুমি এই যন্ত্ৰণাৰ সুখ নুবুজিবা তন্ময়। নন্দিনী খন্তেক ৰৈছিল। দীঘলীয়া কথাখিনি কৈ তাইৰ ভাগৰ লাগিছিল, নহ'লে হয়তো আৰু কিবা ক'বলৈ ভাবিছিল। তন্ময়ৰ পৰা কোনো মাত নাপাই তাই আকৌ কৈছিল, এটা কথা জানি থোৱা তন্ময়, কেৱল বিবাহেৰে প্ৰেমৰ সাৰ্থকতা জোখাহেঁতেন পৃথিৱীৰ ইতিহাসৰ পৰা বহু প্ৰেম কাহিনী কেতিয়াবাই মচি পেলাব লাগিলেহেঁতেন। নন্দিনী নামৰ এই ছোৱালীজনীয়ে তাক ভাল পায়। কথাষাৰ তন্ময়ৰ বাবে বৰ সহজো বৰ জটিলো। সহজ এই অৰ্থত, নন্দিনীৰ ভালপোৱাক লৈ তাৰ কোনো শংকা বা সন্দেহ নাই। সি নিশ্চিত নন্দিনীৰ ভালপোৱা সঁচা আৰু পবিত্ৰ। কিন্তু জটিল কথাটো হ'ল তাৰ নিজৰ পৰাহে। সি নন্দিনীক ভাল পায় নে নাপায়? একেলগে দুজনক সমানে ভাল পোৱা জানো সম্ভৱ? এদিন ৰাতি ফোনত সি এই কথাকেই নন্দিনীক সুধিছিল। তাইৰ কথাবোৰ, বিশেষকৈ গভীৰ নিশাৰ ফোনৰ কথাবোৰ সদায় আৱেগিক আৰু দাৰ্শনিক। সেইদিনাও তাই কৈছিল, ইট ইজ ভেৰি চিম্পল তন্ময়, যিকোনো কথাতে হৃদয়ৰ শুদ্ধতাটোহে ডাঙৰ কথা। তুমি যদি শুদ্ধ হৃদয়ে ভাবা তুমি যি কৰিছা শুদ্ধ কৰিছা, তেনেহ'লে সকলো কথাই সম্ভৱ। আৰু সেয়ে সদায় হৃদয়ৰ কথা শুনিবা, তোমাক শুদ্ধ পথ দেখুৱাব আৰু মনৰো শান্তি দিব। চোৱা, তুমি সাগৰিকাক সঁচাকৈ ভাল পোৱা, তাত সন্দেহ কৰিব লগা একো নাই। কিন্তু তাৰ পাছতো মোৰ ফোন নাদাঙিবলৈ, মোলৈ ফোন নকৰিবলৈ, মোক এৰাই চলিবলৈ তুমিতো কেতিয়াও চেষ্টা কৰা নাই। মই তোমাক ভাল পাওঁ বুলি জানিও তুমি মোৰ পৰা পলাব খোজা নাই। তুমি মানুহটোতো ফ্ৰড নহয়, সুবিধাবাদী নহয়, আৰু দুজনীৰ সৈতে প্ৰেমৰ অভিনয় কৰা ধৰণৰ নিজ মানুহো তুমি নহয়। সেই কথা অন্ততঃ মই জানো। তেনেহ'লে ইয়াৰ মানে কি তন্ময়? একে উশাহতে সেইদিনা নন্দিনীয়ে কথাবোৰ কৈ গৈছিল। ইয়াৰ অৰ্থ হ'ল, সাগৰিকাক দিয়াৰ পাছতো তোমাৰ হৃদয়ত ক'ৰবাত অকণমান খালী ঠাই আছিল। মই মাত্ৰ সেই খালী ঠাইতহে বহিছোঁ। তুমিয়ে ভাবাচোন, তোমাৰ হৃদয়ত খালী ঠাই অকণমান নথকাহেঁতেন মই ক'ত বহিলোহেঁতেন? মই তোমাক ভাল পাওঁ বুলি জনাৰ পাছতো তুমি জানো মোক সহ্য কৰিলাহেঁতেন? দূৰৰ ক'ৰবাত কাঁহৰ ঘণ্টাত 3 বজাৰ কোপৰাৰ শব্দ শুনিহে
তন্ময় বাস্তৱলৈ উভতি আহিল। মিউজিক ছিষ্টেমটোৰ ৰঙা লাইটটো জ্বলি আছে। ক'ব নোৱাৰাকৈ কেছেটটো বাজি বাজি কেতিয়াবাই শেষ হৈ গ'ল। এতিয়া আৰু কিবা শুনাৰ ইচ্ছা নাই। কেছেটটো সলোৱাৰ পৰিৱৰ্তে সি মিউজিক ছিষ্টেমটো অফ কৰি দিলে। টোপনি যেতিয়া ধৰাই নাই, একাপ কফিকে খোৱা যাওক। কথাষাৰ ভাবি তন্ময় পাকঘৰত সোমাল। নন্দিনীৰ প্ৰেম দৰ্শন সঁচাকৈয়ে অদ্ভুত। তাই তন্ময়ক সদায় কয়, তুমি মোক ভাল পোৱা নে নাই সেইটো মোৰ কাৰণে বৰ ডাঙৰ কথা নহয়। মোৰ কাৰণে বেছি গুৰুত্বপূৰ্ণ কথা হ'ল মই তোমাক ভাল পাওঁ সেই কথাটোহে। শুনিবলৈ ফিল্মি যেন লাগিলেও এই কথাটোহে সঁচা তন্ময়। প্ৰেমে আচলতে কোনো প্ৰতিদান নিবিচাৰে, কেৱল বিলাইহে দিয়ে। আৰু মই জানোৱেই মুখেৰে প্ৰকাশ নকৰিলেও তুমি মোক ভাল পোৱা। কোৱা, তুমি মোক ভাল নাপাওঁ বুলি কোৱা। নোৱাৰে, তন্ময়ে ক'ব নোৱাৰে। এই কথা নন্দিনীয়ে তাক কেইবাবাৰো কৈছে। তন্ময় কেতিয়াও একো মাতিব পৰা নাই। যিদৰে সি তাইক ভাল পাওঁ বুলি ক'ব নোৱাৰে, সেইদৰে সি তাইক ভাল নাপাওঁ বুলিও ক'ব নোৱাৰে। তেনেকুৱা পৰিস্থিতিত নন্দিনীয়ে মাথো কয়, প্ৰেম এটা বিন্দুত কেন্দ্ৰীভূত হোৱা বস্তু নহয় তন্ময়। প্ৰেমে মানুহক বিলাই দিবলৈহে শিকায়। তুমি সাগৰিকাৰো, তুমি মোৰো, তুমি প্ৰেম, তুমি সকলোৰে। তুমি কেৱল কাৰোবাৰ হৈ যাব নোৱাৰা। এদিন মোৰো কাৰোবাৰ লগত বিয়া হ'ব। তেওঁকো মই ভাল পাম হয়তো, কিন্তু তেওঁক মই ভাল পালে আজি তোমাক মই ভাল পোৱা কথাটো ভুৱা হৈ যাব নেকি? তুমিও সাগৰিকাক ভাল পোৱা, তাইক বিয়া কৰাবা, কিন্তু মোকো যে তুমি ভাল পোৱা এই কথা অন্তৰৰ পৰা অস্বীকাৰ কৰিব পাৰিবা জানো? কফিৰ কাপটো হাতত লৈ তন্ময় আকৌ শোৱা কোঠালৈ আহিল। পঢ়া মেজৰ চকীখনত বহুতেই চকু গ'ল আধা লিখা চিঠিখনলৈ। এটা মাত্ৰ শব্দ, মাত্ৰ এটা শব্দৰ সমস্যা, সি কেৱল সাগৰিকাৰ নে? কফি কাপত দীঘল শুহা এটা মাৰি সি কোঠাটোৰ খিৰিকীখনৰ পৰ্দাখন কুচাই দিলে। বাহিৰত ফেহুজাৰি দিছে। এটা নতুন প্ৰভাতৰ আগজাননী। তন্ময়ে কিছু সময় গভীৰভাৱে বাহিৰলৈ চাই ৰ'ল। চালে আন্ধাৰে পোহৰক বাট এৰি দিয়াৰ খেলা। কফি কাপটোত শেষ শুহাটো মাৰি সি প্ৰত্যয়ৰ সৈতে কলমটো তুলি ল'লে। কিবা যেন সিদ্ধান্ত এটা ল'লে। সাগৰিকালৈ লিখা চিঠিখনৰ শেষত লিখা কেৱল তোমাৰ বোলা শব্দ দুটা কলমেৰে ঘঁহি ঘঁহি কাটিলে। তাৰ পাছত লিখিলে, মৰমেৰে তোমাৰ তন্ময়।